অতি চাঞ্চল্যকৰ এটি খবৰ বেংগালুৰুত একেলগে অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু একেটা কোঠাত উদ্ধাৰ কৰা হৈছে 4 মিছিং যুৱকৰ মৃতদেহ মৃত যুৱককেইজনৰ ঘৰ লখিমপুৰ জিলাত কৰ্মসূত্ৰে বেংগালুৰুলৈ গৈছিল যুৱককেইজন শুই থকা অৱস্থাতে 4 যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে 4 যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ এই ঘটনা সন্দৰ্ভত বেংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত মৃত যুৱককেইজনৰ পৰিচয় আহিছে আমাৰ হাতলৈ আমি মৃত 4জন যুৱকৰ নাম এই মুহূৰ্তত উল্লেখ কৰিছো জয়ন্ত সিন্তে খগেশ্বৰ নৰেন্দ্ৰনাথ টাইড ডক্টৰ টাইড আৰু ধনঞ্জয় টাইড উল্লেখযোগ্য যে কোকাকোলাৰ ওয়েৰ হাউচত কৰ্মৰত আছিল 4জন যুৱক ঘটনাস্থলীত বেংগালুৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে কিন্তু এতিয়াও পোহৰলৈ অহা নাই যুৱককেইজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য এক অতি ভয়াবহ খবৰ এই মুহূৰ্তত জনাইছো কৰ্মসূত্ৰে বেংগালুৰুত আছিল লখিমপুৰৰ 4জন মিছিং যুৱক পৰিয়াল পোহপাল দি আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী এই 4জন যুৱকৰ এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ মূৰৰ ওপৰত এই মুহূৰ্তত হৰক ভাগি পৰিছে কোঠাত উদ্ধাৰ কৰা হৈছে নিশা কামৰ পৰা আহি দৈনন্দিনভাৱে তেওঁলোকে শুই পৰিছিল আৰু পুৱাৰ ভাগত 4জন যুৱকৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে কোঠাৰ পৰা এয়া সম্পাদিত ৰূপত আমি সেই দৃশ্য দেখুৱাইছো 20 পৰা 25 বছৰীয়া আটাইকেইজন যুৱকৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেই কথাই এই মুহূৰ্তত সকলোকে ভবাই তুলিছে বেংগালুৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে গোচৰ ৰুজু কৰিছে তদন্ত অব্যাহত ৰাখিছে অনুসন্ধান অব্যাহত ৰাখিছে যদিও মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই এই ঘটনা সন্দৰ্ভত বেংগালুৰুত কৰ্মৰত মাজুলীৰ যুৱক দিগন্ত নৰহৰ সৈতে টেলিফোনিক বাৰ্তালাপ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্যৰ টেলিফোনিক বাৰ্তালাপ আগবঢ়াইছো হয় মই আসলতে নিউজ 18ৰ পৰা নিলয় ফোন কৰিছিলো হয় মোক নাম্বাৰটোহে দিলে তোমাৰ নামটো মই গম নাপাওঁ মোক ক'লে যে তুমি বেংগলৰুতে থাকা বুলি হয় কি নাম তোমাৰ দিগন্ত নৰহ আচ্ছা এই আমাৰ এই বেংগলুৰুত যে ঘটনাটো ঘটিলে এই 4জন ল'ৰা যে ঢুকালে তুমি গম পোৱা নে ময়ো খালি ৰাতি গম পাইছো এতিয়া জেগাতে একজেক্টলি জনাব পৰা নাই মানে কি হৈছিলে সেইটো গম পাইছা নেকি কি হৈছিল মানে 3-4 দিন ইহঁত এটা কিবা ভিডিঅ'ত পাইছিলো গায়ব হৈ আছে বুলি 3-4 দিন হ'ল কালি ৰাতি মই পালো তাৰপিছত কৈছে মৰিল বুলি ভিডিঅ' মোক পঠিয়াই দিছিলে এজনে মৰিলে বুলি তুমি ল'ৰা কেইজনক আগৰ পৰাই চিনি পাইছিলানে নাই তুমি ক'ত মই বেংগলোৰ মোৰ বহুত অলপ দূৰ আছে ওকে চ' তুমি খবৰ পাইছিলা মানে সেই ল'ৰা যুৱক কেইজন মানে কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছিলে তাৰপিছত মই কালি ফোন এটা কৰিলো আমাৰ মাজুলীৰে এটা মানে তাক সুধিলো কি হ'ল কথাটো তাৰপিছত কৈছে আমি গৈছো DMPকে মানুহ গৈছে ল'ৰা কেইজন মৰিল বুলি তাৰপিছত মোক ভিডিঅ'টো দিয়াচোন বুলি সুধিলো তাৰপিছত ইহঁতে ভিডিঅ'টো পঠিয়াই দিছে আচ্ছা এই ঘটনাটো এতিয়া এই মানে তেখেত ল'ৰা যুৱক কেইজনৰ মৃত বুলি খবৰটো কেতিয়া ওলালে যোৱাকালি ওলাইছে ন কালি 10টা মান বজাত ওকে এতিয়ালৈকে কিহৰ কাৰণে মৰিছে কেনেকৈ মৰিছে সেইবোৰ তুমি গম নোপোৱা এইটো গম পোৱা নাই ইহঁতে মানে এটা কথা কৈছে মানে দৰ্জাটো বন্ধ কৰি ভিতৰৰ পৰা লক কৰি থৈছে আচ্ছা ওকে ইহঁতে খাই বৈ মানে ৰেষ্ট কৰি আছিল চাগে তেতিয়া ওকে তুমিও চাকৰিয়ে কৰা ময়ো এতিয়া মোৰ 2 মাহ হৈছে বেংগলোৰ অহা আচ্ছা কিহত চাকৰি কৰি আছা মই এতিয়া মলৰ ভিতৰত চিকিউৰিটি কাউণ্টাৰত আছা মলৰ কাউণ্টাৰত আছা ন ওকে তোমাৰ ঘৰ ক'ত মোৰ মাজুলী ফুলনি আচ্ছা ওকে ঠিক আছে ধন্যবাদ